Hello students. So last class আমি যিখিনি আমাৰ diversification of the living world সেইখিনি আমি চালোঁ আজি আমি চাম the different kind of taxonomic categories. So last class মই তোমালোকক কৈছিলোঁ যে taxon বা taxa কি হয় and taxonomy কি হয় হ'ল so the taxonomic categories of classification involves the hierarchy of steps where each step represents a rank or a category. Various steps of classification hierarchy are called the taxonomic categories. Each level in the hierarchy represents an increase in the organizational complexity. So, আমি মানে কি কৰিম ফাৰ্ষ্ট গোটেই এনিমেল কিংডমটোক বা প্লান্ট কিংডমটোক মানে যিখিনি আমাৰ অৰ্গেনিজমছখিনি যেতিয়া আমি ক্লাছিফিকেশ্যন কৰিম সিহঁতক ক্লাছিফাই কৰিম সিহঁতৰ বৰ্গীকৰণ কৰিম তেতিয়া আমি সিহঁতক বেলেগ বেলেগ ভাগত মানে ভাগ কৰি দিম হ'লে চ' বেলেগ বেলেগ ভাগত ভাগ কৰি পেলাই সেই মানে নিৰ্দিষ্ট ভাগবিলাকক আমি কি বুলি ক'ম একোটা টেক্সন বা টেক্সা বুলি ক'ম হ'ল এণ্ড এই প্ৰচেছটোকে কি বুলি ক'ব ক্লাছিফিকেশ্যন বুলি ক'ব ক্লিয়াৰ চ' এতিয়া আমাৰ ক্লাছিফিকেশ্যনৰ মানে যিটো ছিষ্টেম হ'ল সেই তাত মানে সেই গোটেই ছিষ্টেমটোত আমি ইউজুৱেলি মানে most commonly আমি 7 kinds of আমি taxon use কৰোঁ কি হ'ব ফাৰ্ষ্ট আহিব একদম সবতকে টপ মোষ্টত হ'ব আমাৰ কিংডম তাৰ আণ্ডাৰত আহিব ফাইলাম তাৰ আণ্ডাৰত আহিব আমাৰ ক্লাছ অৰ্ডাৰ ফেমিলি জেনাছ স্পিচিছ কিংডম ফাইলাম ক্লাছ অৰ্ডাৰ ফেমিলি জেনাছ স্পিচিছ হ'ল এতিয়া চোৱা তোমালোকে যেতিয়া মই কৈছোঁ কিংডম তেতিয়া মানে মই বস্তুটো মানে লাৰ্জাৰ এটা মানে কনচেপ্টত মানে মই কৈছোঁ হ'লে লাৰ্জাৰ কনচেপ্ট কিংডম মানে এটা লাৰ্জাৰ কনচেপ্ট ফৰ এক্সাম্পল এইখিনিতে মই তোমালোকক এটা এক্সাম্পল দিওঁ তোমালোক ক'ত থাকা বুলি যেতিয়া মই সুধিম ক'ত থাকা তোমালোক ফাৰ্ষ্ট তোমালোকে কি ক'বা উই লিভ ইন আৰ্থ যেতিয়া মই একদম ৱাইডাৰ ভিউ এটাত চাওঁ হ'লে ৱাইডাৰ চেন্স এটাত চাওঁ প্ৰথম আমি ক'ত থাকোঁ ইউনিভাৰ্চৰ আমি আৰ্থত থাকোঁ হয়নে আমাৰ ঢেৰ প্লেনেটছ আছে তাৰ ভিতৰত আমি আৰ্থত থাকোঁ ফাৰ্ষ্ট তাৰপিছত আৰু অলপমান যদি তুমি চমুৱাই আহা কি ক'ম আমি এছিয়া হ'লে নেক্সট আৰু অকণমান চমুৱাই আহিবা ছাউথ ইষ্ট এছিয়া তাৰপিছতে আহিব ইণ্ডিয়া তাৰপিছতে আহিব নৰ্থ ইষ্ট ইণ্ডিয়া হ'লে তাৰপিছতে আহিব আছাম তাৰপিছতে আহিব আমাৰ ডিষ্ট্ৰিক্টটো আৰু আমাৰ যিখন আমাৰ ভিলেজ ক্লিয়াৰ হ'ল চ' আৰ্থটো কি হ'ব একদম এটা ৱাইডাৰ চেন্সত মই কৈছোঁ হয়নে চ' সেইটো হ'ব আমাৰ কিংডম আৰু অকণমান চমুৱাই আহিলোঁ আমি এছিয়া বুলি ক'লোঁ কণ্টিনেণ্ট এছিয়াত আমি থাকোঁ চ' সেইটো হ'ব আমাৰ ফাইলাম নেক্সট আহিব ক্লাছ ইণ্ডিয়া ফৰ এক্সাম্পল ছাপ'জ ক্লাছটো আমাৰ ছাউথ ইষ্ট এছিয়া হ'লে অৰ্ডাৰ ইণ্ডিয়া ফেমিলি নৰ্থ ইষ্ট এছিয়া ফেমিলি হ'ব আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়া জেনাছ আছাম হ'ল নৰ্থ ইষ্ট ইণ্ডিয়াৰ আছাম স্পিচিছ হ'ল আমাৰ নিৰ্দিষ্ট ডিষ্ট্ৰিক্টখন বুজি পালানে চ' ইয়াতো তেনেকৈ কি হ'ব যেতিয়া মই তোমালোকক কিংডমটোৰ কথা ক'ম কিংডমটো এটা ৱাইডাৰ চেন্সত হ'ল আমি ইউজুৱেলি 5 কিংডম ক্লাছিফিকেশ্যনটো ইউজ কৰোঁ আৰু এজ মানে এনিমেলছ আমি যিহেতু আমি প্ৰাণী হয় চ' আমাৰ কিংডমটো কি হ'ব আমাৰ ৰাজ্যখন কি হ'ব কিংডম এনিমেলিয়া চ' কিংডম এনিমেলিয়া আমাৰ ৰাজ্যৰ প্ৰাণী ৰাজ্য হ'লে আৰু অকণমান চমুৱাই আহিলোঁ আমি ফাইলাম আমাৰ পৰ্বটো কি তাৰপিছতে আৰু অকণমান চমুৱাই আহিলোঁ আমি ক্লাছ অৰ্ডাৰ ফেমিলি জেনাছ স্পিচিছ বুজি পালানে চ' মানে যেতিয়া আমি মানে তললৈ আহি থাকিম কিংডমৰ পৰা আমি এখাপ তললৈ আহিলোঁ ফাইলাম তাৰ এখাপ তললৈ আহিলোঁ ক্লাছ তাৰ এখাপ তললৈ আহিলোঁ অৰ্ডাৰ চ' আমাৰ কি হ'ব মাজৰ যিবিলাক মানে কমনেলিটিছবিলাক থাকিব আমাৰ কমন কেৰেক্টাৰ্ছবিলাক থাকিব বেছি কমন হৈ আহি থাকিব মানে যেতিয়া মই তোমালোকক কৈছোঁ আৰ্থ চ' আৰ্থৰ মাজতো ভেৰিয়াছ কাইণ্ডছ অফ পিপল থাকে হয়নে বহুত জেগাৰ পৰা থাকে চ' আমাৰ মাজৰ কমন মানে কমনেলিটিছ বা আমাৰ কমন কেৰেক্টাৰ্ছবিলাক কম হ'ব যেতিয়া মই কিংডমৰ কথা ক'ম যেতিয়া মই ফাইলামলৈ আহিম আমাৰ মাজৰ আৰু অকণমান মানে কমন কেৰেক্টাৰ্ছবিলাক আৰু অকণমান আমাৰ বাঢ়ি যাব হ'লে তেনেকৈ বাঢ়ি একদম হায়েষ্ট আমি কমন কেৰেক্টাৰ্ছ বা আমাৰ সবতকৈ মানে হায়েষ্ট আমাৰ কমনেলিটিছ আমি ক'ত পামগৈ স্পিচিছ লেভেললৈকে যেতিয়া আহি যাম তেতিয়া আমি সবতকৈ আমাৰ মাজত মানে হায়েষ্ট কমন ফিচাৰ্ছ থাকিব হ'লে আমাৰ মানে ধৰি লোৱা আমাৰ
এতিয়া মই যেতিয়া ইণ্ডিয়াতে তোমালোকে লোৱা ইণ্ডিয়াৰ কথা যেতিয়া মই কৈছোঁ ইণ্ডিয়াত এতিয়া খোৱা মানে ধৰণটোকে লোৱা তোমালোকে নৰ্থ ইণ্ডিয়াৰ বেলেগ সাউথ ইণ্ডিয়াৰ বেলেগ ৱেষ্ট ইণ্ডিয়াৰ বেলেগ আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ বেলেগ হয়নে কিন্তু অসম বুলি যেতিয়া মই কওঁ আমাৰ প্ৰায়ে মানে খোৱা আমাৰ ধৰণটো একেই হয় তাৰ মাজতে আকৌ আমাৰ আপাৰ আছামৰ অকণমান বেলেগ হ'ব পাৰে লোৱাৰ আছামৰ অকণমান বেলেগ হ'ব পাৰে যেতিয়া মই আপাৰ আছামলৈ আহিলোঁ আৰু অলপ আমাৰ খোৱা ধৰণটো বা আমাৰ যিটো আমাৰ মানে ফুড হেবিটটো আৰু অলপমান মানে আমাৰ চিমিলাৰ হৈ গৈ যায় চ' যেতিয়া মানে আমি তললৈ আহি থাকিম ওপৰৰ পৰা আমি তললৈ যেতিয়া আহি থাকিম কিংডমৰ পৰা যেতিয়া আমি স্পিচিছ লেভেললৈ আহি থাকিম আমাৰ যিবিলাক কমন ফিচাৰ্ছবিলাক কমন কেৰেক্টাৰ্ছবিলাক কি হ'ব বাঢ়ি বাঢ়ি গৈ থাকিব বুজি পালা ফাৰ্ষ্ট কিংডম বুলি যেতিয়া ক'লোঁ বহুত মানে কম আমাৰ মাজত চিমিলাৰিটিজ আছে কিন্তু মই যেতিয়া একেটা স্পিচিছলৈ আমি বিলং কৰোঁ বুলি কৈ দিলোঁ আমাৰ মাজত কমন কেৰেক্টাৰ্ছ বহুত বেছি হৈ গ'ল ডিফাৰেঞ্চটো বুজি পালা চ' ডেট ইজ টেক্সনমিক কেটেগৰী এতিয়া আমি মানে গোটেইকেইটা আমি কেটেগৰী এক্সট্ৰাকৈ চাম হ'ল তাৰপিছতে মই তোমালোকক গোটেইখিনি আকৌ এক্সপ্লেইন কৰি দিম চোৱা ফাৰ্ষ্ট আহিব আমাৰ আমি তলৰ পৰা পঢ়ি গৈছোঁ ফাৰ্ষ্ট আহিব আমাৰ কি স্পিচিছ মানে চবতকৈ বেছি আমাৰ কমন কেৰেক্টাৰ্ছ স্পিচিছ মানে আমাৰ হায়েষ্ট কমন কেৰেক্টাৰ চবতকৈ বেছি আমাৰ মানে কমন কেৰেক্টাৰ্ছ আমাৰ ফিচাৰ্ছ একেই হয় হ'ল আমাৰ থকা ধৰণ বা আমাৰ ফুড হেবিটছ একেই হয় ক্লিয়াৰ হ'ল চ' সেই তেনেকুৱা একদম চবতকৈ হায়েষ্ট কমন কেৰেক্টাৰ্ছ থকা টেক্সন গ্ৰুপটোক আমি ক'ম কি স্পিচিছ See, species is a group of individuals in which the individuals can interbreed among themselves. Members of a species have a large number of similarities. For example, Mangifera indica, Panthera leo, etc. So, species is a group of individuals in which the individuals can interbreed among themselves. Hole? So, eta mane reproductive capability thakibo among the organisms. বুজি পাইছানে এমং দ্য মেম্বাৰ্ছ অফ দ্য স্পিচিছ যদি একেটা স্পিচিছটো অসমীয়াত ক'ব প্ৰজাতি চ' একেটা প্ৰজাতিলৈ যদি বিলং কৰে চ' সিহঁতৰ মাজত ইণ্টাৰব্ৰিডিং হ'ব পাৰিব সিহঁতৰ মাজত মানে ৰিপ্ৰডাকশ্যন হ'ব পাৰিব বুজি পালা স্পিচিছৰ বাদে কোনো এটা কেটেগৰীতে ইণ্টাৰব্ৰিড নহয় বা হ'ব নোৱাৰে ক্লিয়াৰ হ'ল আমি যদি বেলেগ দুটা স্পিচিছৰ মাজত ক্ৰছ কৰাওঁ বা সিহঁতক ইণ্টাৰব্ৰিড কৰাওঁ সেইটো আৰ্টিফিচিয়েলি হয় কেতিয়াও নেচাৰত মানে নেচাৰে কেতিয়াও মানে সেইটো ফ'ল' নকৰে বা নেচাৰে কেতিয়াও সেইটো ছাপৰ্ট নকৰে মানে সদায় ৰিপ্ৰডাকশ্যন যদি হয় বা সদায় যদি আমাৰ ইণ্টাৰব্ৰিডিঙৰ কথা যদি কওঁ সদায় আমাৰ উইদিন দ্য ছেইম স্পিচিছ হয় ক্লিয়াৰ হ'ল চ' যিবিলাক অৰ্গেনিজিমছৰ ইণ্টাৰব্ৰিডিং হ'ব পাৰিব মানে দুটা অৰ্গেনিজিমৰ মাজত যদি ইণ্টাৰব্ৰিডিং হ'ব পাৰে দে হেভ টু বিলং টু দ্য ছেইম স্পিচিছ চ' ডেট ইজ দ্য কনচেপ্ট অফ স্পিচিছ এণ্ড স্পিচিছৰ যিবিলাক ইণ্ডিভিজুৱেল থাকিব এটা প্ৰজাতিৰ যিবিলাক মানে জীৱবোৰ থাকিব সিহঁতৰ মাজত হায়েষ্ট চিমিলাৰিটিজ থাকিব সিহঁতৰ চিমিলাৰিটিজ বা সিহঁতৰ কমন ফিচাৰ্ছবিলাক কেৰেক্টাৰবিলাক চবতকৈ বেছিকৈ মানে একেই হ'ব বুজি পালা ইয়াত এক্সাম্পল দিছে মেংগিফেৰা ইণ্ডিকা এতিয়া মেংগিফেৰা ইণ্ডিকা কৈছে আৰু কৈছে পেন্থেৰা লিঅ' চ' মেংগিফেৰা ইণ্ডিকা আমি আমৰ আৰু বেলেগো প্ৰজাতি পাওঁ কিন্তু যেতিয়া মই মেংগিফেৰা ইণ্ডিকা বুলি কওঁ মেংগিফেৰা ইণ্ডিকাৰ আণ্ডাৰত যিবোৰ আম আমি পাওঁ চ' সিহঁতৰ গোটেই স্পিচিছ একেই হয় হ'ল টেষ্টটো ভেৰি কৰিব পাৰে ডিপেণ্ডিং অন দ্য ক্লাইমেটিক কণ্ডিশ্যন কিহত তোমালোকে গ্ৰ' কৰিছা কেনেকুৱাকৈ ছানলাইট পাইছে নে নাই ডিপেণ্ডিং আপন দ্য ছইল কণ্ডিশ্যন হ'ল কেনেকুৱা ছইলত গ্ৰ' কৰিছা বা কিমান সিহঁতক ছানলাইট সিহঁতি পাইছে কিমান ৰেইনফল পাইছে সেইটো মতে অকণমান টেষ্টটো ভেৰি কৰিব পাৰে বাট সিহঁতৰ ধৰি লোৱা এভাৰেজ যিটো চাইজ হ'ব বা কালাৰ হ'ব বা অকণমান মানে যিটো অৰ্ডাৰ হয় অলমষ্ট মানে কি হয় সেইবিলাক মানে ছেইম থাকে তেনেকৈ আমাৰ যিটো পেন্থেৰা লিঅ' লায়ন চ' লায়নবিলাক যেতিয়া মই ক'ম লায়ন বুলি সেই সিংহখিনি একেই হয় দেখিবলৈ হয়নে সিংহখিনি প্ৰায়খিনি একেই হয় দেখিবলৈ সিহঁতৰ তুমি ফুড হেবিটছ লোৱা দ্য ৱে দে সিহঁতৰ মানে চিকাৰ পদ্ধতিটো লোৱা বা সিহঁতি কেনেকুৱা হেবিটেটছত থাকে সিহঁতি কেনেকুৱা বাসস্থানত থাকি ভাল পায় হয় সিহঁতি কেনেকুৱা মানে ধৰি লোৱা সিহঁতৰ কি মানে হেবিটছবিলাক আৰু চব এইবিলাক কি হ'ব তোমালোকৰ বহুত হায়েষ্ট চিমিলাৰিটিজ পাবা ক্লিয়াৰ হ'ল চ' দ'জ আৰ দ্য মেম্বাৰ্ছ অফ এ স্পিচিছ নেক্সট আহিব আমাৰ জেনাছ অসমীয়াত ক'ব গণ A group of closely related species is called a genus. A group of closely related species. হলে
স্পিচিছ মানে প্ৰজাতি অৰ্গেনিজমবিলাকৰ হায়েষ্ট চিমিলাৰিটিজ থাকিব হ'ল চ' দুটা স্পিচিছ যদি ক্ল'জলি ৰিলেট কৰে দুটা স্পিচিছ যেতিয়া ক্ল'জলি ৰিলেট কৰে সিহঁতক আমি এটা জেনাছত ভৰাই দিলোঁ হ'লে আপাৰ আছামৰ মানুহখিনি আৰু লোৱাৰ আছামৰ মানুহখিনিৰ চিমিলাৰিটিজ আছে হয়নে আপাৰ মানে মই আছাম বাৰু ঠিক আছে মই আপাৰ আছাম লোৱাৰ আছাম নকওঁ মই কৈছোঁ আছাম আৰু মেঘালয়া আমাৰ মানে নৰ্থ ইষ্টাৰ্ণ ষ্টেটছবিলাকৰ কথাই কৈছোঁ মই আছাম আৰু মেঘালয়াৰ মানুহখিনি চিমিলাৰিটিজ আছে চ' আমি সিহঁতক নৰ্থ ইষ্টাৰ্ণ ৰিজনত ভৰাই দিছোঁ আছাম আৰু মুম্বাই বা ৱেষ্ট ইণ্ডিয়াৰ মানুহ এটাৰ বা মুম্বাইৰ মানে মানুহ এজনৰ মাজত বেছি চিমিলাৰিটিজ থাকিব নে আছাম আৰু মেঘালয়ৰ মানুহ এজনৰ মাজত বেছি চিমিলাৰিটিজ থাকিব অবভিয়াছলি আছাম আৰু মেঘালয়ৰ মানুহ এজনৰ মাজত বেছি চিমিলাৰিটিজ থাকিব গতিকে আমি একেলগে সিহঁতক নৰ্থ ইষ্ট ইণ্ডিয়াত আমি ভৰাই দিব পাৰিছোঁ হয়নে কিন্তু আমি আছাম আৰু মুম্বাইৰ মানুহ এজনৰ মাজত সেইটো চিমিলাৰিটি নাপাওঁ কাৰণে আমি সিহঁতক একেলগে এটা নৰ্থ ইষ্ট ইণ্ডিয়া বুলি এটা মানে কেটেগৰীত আমি সিহঁতক ইনক্লুড কৰিব নোৱাৰোঁ বুজি পালা চ' যিবিলাক স্পিচিছ মানে ক্ল'জলি ৰিলেট কৰিব সিহঁতৰ কেৰেক্টাৰ্ছবিলাক সিহঁতৰ দ্য ৱে দে লিভ সিহঁতৰ ফুড হেবিটছবিলাক সিহঁতৰ হেবিটেটছবিলাক মানে চ' সেইবিলাক যেতিয়া সিহঁতক ক্ল'জলি ৰিলেট কৰিব দুটা স্পিচিছৰ আমি সিহঁতক কি কৰিম এটা জেনাছত ভৰাই দিলোঁ বুজি পালা ক্লিয়াৰ হ'ল এতিয়া জেনাছ কি হয় চ' ইয়াত চোৱা তোমালোকৰ এক্সাম্পলত কি দিয়া আছে ফৰ এক্সাম্পল পটেটো tomato and brinjal are three different species belonging to the same genus Solanum. Potato scientific name to ki hobo Solanum tuberosum. Tarpisate tomato hobo Solanum lycopersicum. Hol teneke brinjal hobo Solanum melongena. Sorry. So এই গুটি কিটা আমি Solanum হয়নে একেটা জেনাছৰে তিনটা বেলেগ স্পিচিছ হয় জেনাছ একেটা সিহঁতৰ গণ একেটাই সিহঁতৰ গণটো কি হ'ব Solanum আৰু সিহঁতৰ প্ৰজাতি বেলেগ এটা হৈ গ'ল টিউবাৰোছাম এটা হৈ গ'ল লাইকোপাৰ্চিকাম আৰু আনটো হৈ গ'ল মেলনজেনা ক্লিয়াৰ হ'ল চ' তিনটা স্পিচিছ বিলংিং টু দ্য চেম জেনাছ তেনেকৈ আৰু এটা আমাৰ উদাহৰণ আছে লায়ন লিঅ'পাৰ্ড আৰু যিটো আমাৰ টাইগাৰ হ'লে চ' লায়ন লিঅ'পাৰ্ড আৰু টাইগাৰ সিহঁতৰ একেটা জেনাছলৈ সিহঁতি বিলং কৰে কি জেনাছ হ'ব পেন্থেৰা জেনাছটো পেন্থেৰা গণটোৰ মাজত তিনটা সিহঁতৰ ক্ল'জলি ৰিলেটেড স্পিচিছ আমি পাম কি পাম আমি পেন্থেৰা লিঅ' লায়ন পাৰ্ডাছ মানে যিটো আমাৰ লিঅ'পাৰ্ড বুলি ক'ব আৰু পেন্থেৰা টাইগ্ৰিছ মানে টাইগাৰ ক্লিয়াৰ হ'ল চ' ইয়াত ডায়েগ্ৰাম দিয়া আছে চ' ইহঁতি এইটো একেটা জেনাছ মানে সিহঁতৰ ফিচাৰ্ছবিলাক ছেইম হয় সিহঁতি দেখিবলৈ বেলেগ হয় বা সিহঁতৰ প্ৰজাতি বেলেগ হয় সিহঁতৰ মাজত কিছুমান মানে ডিফাৰেঞ্চ আছে হয় বাট সিহঁত তিনটা স্পিচিছ মানে ইহঁত তিনটা স্পিচিছ সিহঁতি মানে ক্ল'জলি ৰিলেট কৰে হয় সিহঁতৰ চিকাৰ কৰা ষ্টাইল একেই হ'ব পাৰে বা তোমালোকে ধৰি লোৱা একেটা সিহঁতৰ ফুড হেবিট যি সিহঁতি মাংসভোজী হয়নে কাৰ্নিভ'ৰ হয় চ' সিহঁতি কি খায় সিহঁতি মাংস খায় হ'ল মাংসৰ ওপৰত জীয়াই থাকে চ' সেই তেনেকুৱা মানে সিহঁতৰ ফিচাৰ্ছবিলাক অলপ ৰিলেট কৰে কাৰণে আমি সিহঁতক একেটা কেটেগৰী জেনাছ একেটা জেনাছতে আমি ইনক্লুড কৰিব পাৰোঁ ক্লিয়াৰ চ' জেনাছ নেক্সট আহিব আমাৰ ফেমিলি A group of closely related genera is called family. Families are characterized on the basis of both vegetative and reproductive features of the species. হল সো এতিয়া চোৱা মই তোমালোকক আগতে কি কৰিছিলোঁ যে নৰ্থ ইষ্ট ইণ্ডিয়াৰ কথা যেতিয়া আমি ক'লোঁ তাত নৰ্থ ইষ্ট ইণ্ডিয়াৰ দুখন ষ্টেট আছাম এণ্ড মেঘালয়া হ'ল দুখন ষ্টেটক আমি ক'লোঁ দুটা স্পিচিছ belonging to the same genus নৰ্থ ইষ্ট ইণ্ডিয়া বুজি পাইছা এতিয়া চোৱা নৰ্থ ইষ্ট ইণ্ডিয়া আৰু ৱেষ্ট ইণ্ডিয়া সিহঁতৰ মাজত যিমান চিমিলাৰিটিজ থাকিব হ'ল আমি মানে বেলেগ এখন কাণ্ট্ৰিৰ লগত সেইটো চিমিলাৰিটিজ নাপাওঁ হয়নে বেলেগ এখন ফৰ এক্সাম্পল আফ্ৰিকাই লৈ লোৱা এক্সাম্পল দিছোঁ মই তোমালোকক দেই আফ্ৰিকাই লৈ লোৱা চ' আফ্ৰিকাৰ মানুহৰ মাজত যিমান মানে চিমিলাৰিটিজ থাকিব কিন্তু তোমাৰ আমাৰ ইণ্ডিয়াৰ ভিতৰৰে মানুহখিনিৰ মাজত তাতকৈ বেছি চিমিলাৰিটিজ থাকিব হ'লে চ' আমি নৰ্থ ইষ্ট ইণ্ডিয়া আৰু ৱেষ্ট ইণ্ডিয়াক আমি এটা মানে গ্ৰুপত ইনক্লুড কৰিব পাৰোঁ সেই কি হ'ব দে বিলং টু ইণ্ডিয়া তাৰমানে দুটা ক্ল'জলি ৰিলেটেড জেনাছ বিলংিং টু দ্য ছেইম ফেমিলি বুজি পালা দুটা ক্ল'জলি ৰিলেটেড জেনাছ বিলংিং টু দ্য ছেইম ফেমিলি ফেমিলিটো অসমীয়াত ক'ব গোত্ৰ এটা এক্সাম্পল চোৱা three different genera Solanum, Petunia and Datura belong to the family Solanaceae. Whole in animals
Genus Panthera and Felis belong to the family Felidae. So idea ইয়াত এটা তোমালোকৰ মানে এটা এনিমেলৰ ক্ষেত্ৰত এক্সাম্পল দিয়া আছে এটা প্লান্টৰ ক্ষেত্ৰত এক্সাম্পল দিয়া আছে তেনেকুৱা এটা এক্সাম্পল তোমালোকে মনত ৰাখিলে হ'ব যদি লিখিবলৈ আহে আৰু দেই সিমানে আৰু বেছি ইমান নালাগে সো 3 ডিফাৰেণ্ট জেনাৰা সোলানামৰ আকৌ আমি সোলানাম এটা জেনাছ হয় বাট সোলানামৰ আণ্ডাৰত আকৌ আমি বেলেগ বেলেগ স্পিচিজো পাইছোঁ হলে সো সোলানাম পিটুনিয়া আৰু ডতুৰা ইহঁত গুটেইকিটা এটা ফ্যামিলি বা এটা গোত্ৰলে বিলং কৰে হেতু কি হ'ব সোলানেসি এটা তোমালোকে ইয়াত মই ফ্লাৱাৰ ষ্ট্ৰাকচাৰটো দিয়া আছে হল সোলানাম তাৰ পিছতে আছে পিটুনিয়া দেন আছে ডতুৰাটো তোমালোকে দেখিছা অবভিয়াসলি কালাৰ বেলেগ বেলেগো থাকে মানে সো সোলানামৰ ফ্লাৱাৰ ষ্ট্ৰাকচাৰ সোৱা পিটুনিয়া ফ্লাৱাৰ ষ্ট্ৰাকচাৰ সোৱা ডতুৰা ফ্লাৱাৰ ষ্ট্ৰাকচাৰ সোৱা সো গুটেইকিটাতে তোমালোকে কি সিমিলাৰিটিজ দেখিছা যে ফুল কিপাহৰ পাহিকিটা হয়নে পাহি মানে পিটেলস the flower petals are joined হয়নে সিহঁতি জয়েন হৈ আছে ফ্লাৱাৰ পিটেলস বিলাক দেখিছানে ফুলৰ পাহিকিটা জয়েন হৈ আছে ইটো লগত পৃথক নহয় বেলেগ বেলেগ নহয় কিছুমান ফুলত এতিয়া তোমালোকে ইজিলি अवेलेबल ফ্লাৱাৰ নয়নতৰাকে লৈ লোৱা বা গোলাপ ফুল এপাকে এনে চোৱাচোন তোমালোকে পাহিকিটা কি দেখিবা ইটো লগত হিটো জয়েন নহয় হয়নে বেলেগ বেলেগকে থাকে বাট ইয়াৰ তুমি ফ্লাৱাৰ ষ্ট্ৰাকচাৰটো চোৱা হিহঁতৰ ফ্লাৱাৰ ষ্ট্ৰাকচাৰটো কি হয় অলমোষ্ট সেম হয় কালাৰ ডিফাৰেন্স হ'ব পাৰে বা কি অলপ স্লাইট কিবা ডিফাৰেন্স থাকিব পাৰে বাট বহুতখিনি লৈকে একেই হয় হয়নে সো দে বিলং টু দা সেম ফ্যামিলি পিছত আহিব আমাৰ অৰ্ডাৰ A group of closely related families is called order. Order and other higher taxonomic categories are identical based on the aggregates of characters. So, যেনেকে মই এতিয়ালৈকে কৈ আছিলো হয়নে সো একে যেতিয়া ফ্যামিলি কিটাৰ মানে ক্যাৰেক্টাৰ সেম হ'ব যেতিয়া দুটা ফ্যামিলি ক্যাৰেক্টাৰ সেম হ'ব বা হিহঁতৰ মাজত অলপ সিমিলাৰিটিজ পোৱা যায় সো হিহঁতক আমি এটা ডাঙৰ টেক্সাত ইনক্লুড কৰি দিও হেতু কি বুলি ক'ব অৰ্ডাৰ বুলি কয় ক্লিয়াৰ হল অৰ্ডাৰ বা অসমীয়াত ক'ব বৰ্গ হল সো এক্সাম্পল আছে হিহঁতৰ প্লান্ট ফ্যামিলিজ লাইক কোভালভালসি সোলানেসি are included in order Polymonials. Clear hall? Edu Polymonials so spelling P-O-L-E hoy, P-O-L-Y no hoy de. So Covalvalsi, Solanacea are included in order Polynomials. So এটা কথা মই কৈ দিছো ফ্যামিলি যেতিয়া আমি লিখো ফ্যামিলি লিখোতে আমাৰ সদায় এন্ডিং টু A-C-E-A-E হয় দে C-E-A-E ফ্যামিলি যেতিয়া তোমালোকে পাবা A-C-E-A-E পাবা হলে ইন কেস অফ মানে প্লান্টছৰ ক্ষেত্ৰত উদ্ভিদৰ ক্ষেত্ৰত যেতিয়া আমি ফ্যামিলি লিখো তেতিয়া হলে সদায় এন্ডিং টু CEAE হ'ব আৰু অৰ্ডাৰটো এলছ ALES এলছ সো পলিনোমিয়েলছ আছে হলে সো তেনেকে এনিমেলছৰ ক্ষেত্ৰত আহা ফেলিডি এণ্ড কনিডি বিলংছ টু দা অৰ্ডাৰ কাৰ্নিভৰা হল সো হিহঁত কিটা কি হ'ব একেটা দুটা ফ্যামিলিৰ মাজত সিমিলাৰিটিজ আছে মানে যিবিলাক আমাৰ ফেলিডি মানে আমাৰ ক্যাট ফ্যামিলি হল সো আৰু ইটো হৈ গ'ল আমাৰ ডগ ফ্যামিলি সো হিহঁতৰ মাজত কি হ'ব সিমিলাৰিটিজ থাকে বোথ হান্ট হয়নে সিহঁতি শিকাৰী হয় সিহঁতি মানে দে মানে কি সিহঁতি মাংস ভুজি হয় হলে দে আৰ কাৰ্নিভোৰাছ সো সিহঁতি কাৰ্নিভোৰা অৰ্ডাৰটোত বিলং কৰিব সো এনেকুৱা যেতিয়া দুটা ফ্যামিলি মাজত আমি সিমিলাৰিটিজ দেখা পাম তেতিয়া হিহঁতক আমি এটা হায়াৰ টেক্সোনমিক ক্যাটেগৰীত বা হায়াৰ টেক্সন এটাত ইনক্লুড কৰিম যেটোক আমি কম অৰ্ডাৰ নেক্সট আহিব Class is a major category made of one or more related orders that possess certain similar correlated characters. Ako teneke ami jetia duta orders o majo similarities dekhim tetia ako hiyote ami eta higher taxonomic category etat include korim jetu kobo class ba shreni. Example, class Mammalia has a number of orders like Carnivora, Rodentia, Primata, etc. all possessing external ears, hairs and mammary glands. So, class 2 শ্ৰেণী to ইয়াত example কি দিয়া আছে class Mammalia যেটো আমাৰ স্তন্যপায়ী শ্ৰেণী হলে সো গুটে স্তন্যপায়ী বিলাক যেতিয়া তুমি সোৱা হিহঁতি হ'ব পাৰে শিকাৰী হ'ব পাৰে হিহঁতি মানে কাৰ্নিভোৰ হ'ব পাৰে হিহঁতি হাৰ্বিভোৰাছ হ'ব পাৰে হিহঁতি omnivorous হ'ব পাৰে হল কাৰ্নিভোৰ মানে যিবিলাকে আমাৰ মাংসভোজীবিলাক হাৰ্বিভোৰাছ মানে তৃণভোজী আৰু omnivorous মানে যি দুটাই খায় সো হিহঁতৰ যদি তুমি সোৱা যদি আমি ক্লাছৰ কথা কওঁ হিহঁতৰ ফুড হেবিটছৰ সিমিলাৰিটিজ নাই
হৈ গ'ল এতিয়া আমাৰ সিমিলাৰিটিজ কমি আহিলে এতিয়া সিহঁতৰ কিছুমানে খায় মাংস কিছুমানে খায় ঘামন তৃণ খায় হয় নাই সিহঁতৰ সেইটো এটা আমি ডিছিমিলাৰিটি পালোঁ সিমিলাৰিটিজবিলাক কমি আহিলে কিন্তু যেতিয়া আমি ক্লাছ এটাত সোমোৱা সিহঁতৰ মাজত সিমিলাৰিটিজ এতিয়া কি আছে যে সিহঁতৰ গোটেই গাতে চুলি বা হেয়াৰ্ছ বা নোম আছে হ'ল নোম থাকিব সিহঁতৰ এক্সটাৰ্নেল ইয়াৰ যিটো পিন্না বুলি কয় কাণকেইখন বাহিৰলৈ ওলোৱা লোৱা চ' সেইটো এটা ফিচাৰ্ছ থাকিব সিহঁতৰ মেমৰি গ্লেন্স থাকিব মেমেলছ হয় সিহঁতি চ' এনেকুৱা ফিচাৰ্ছবিলাক আমি চাই পেলাই যেতিয়া আমি অৰ্ডাৰ্ছবিলাকৰ মাজত অলপ যেতিয়া চিমিলাৰ কেৰেক্টাৰ্ছ দেখিম আমি সিহঁতক একেলগে এটা ক্লাছত ইনক্লুড কৰিম ক্লিয়াৰ ক্লাছৰ পিছত আহিব আমাৰ ফাইলাম যিটোক ক'ব পৰ্ব আৰু অলপমান আমাৰ এতিয়া চিমিলাৰিটিজ কমি আহিলে আৰু অলপমান আমি মানে ৱাইডাৰ চেন্সলৈ গ'লোঁ হ'ল a group of closely related class is called phylum in plant kingdom phylum has been replaced with division for example pisces amphibia reptilia aves and mammalia belong to the phylum chordata so phylum তোক অসমীয়াত কি বুলি ক'ব কৈছিলোঁ পৰ্ব আৰু সেইটো যেতিয়া আমি উদ্ভিদ ৰাজ্যত পঢ়িম উদ্ভিদ ৰাজ্যত আমি ফাইলাম বুলি নাপাওঁ আমি ডিভিজন বুলি পাম ক্লিয়াৰ চ' ফাইলামবিলাক কি হ'ব গ্ৰুপ অফ ক্ল'জলি ৰিলেটেড ক্লাছ যেতিয়া দুটা ক্লাছৰ মাজত আমি চিমিলাৰিটিজ দেখিম তেতিয়া সিহঁতক আমি ক'ত সোমোৱাই দিম আণ্ডাৰ ওৱান ফাইলাম ইয়াত এক্সাম্পল দিয়া আছে তোমালোকৰ পিচেছ এমফিবিয়া ৰেপটিলিয়া এভছ এণ্ড মেমেলিয়া বিলং টু দ্য ফাইলাম কৰ্ডেটা এতিয়া পিচেছবিলাক কি হয় মাছ পানীত থাকে এমফিবিয়া পানী মাটি দুইটাতে থাকে ৰেপটিলিয়া যিবিলাক সৰীসৃপ তাৰপিছতে আহিলে এভছ চৰাই এণ্ড মেমেল স্তনপায়ী গোটেইখিনি তোমালোকে চোৱা মন কৰা সিহঁতৰ কেৰেক্টাৰ্ছ বহুত বেলেগ বেলেগ হয়নে বাট গোটেইখিনিৰে এটা কমন কেৰেক্টাৰ্ছ আছে সিহঁতৰ মেৰুদণ্ড আছে চ' গোটেইখিনিক আমি এটা ডাঙৰ ফাইলামত এটা ৱাইডাৰ চেন্সত আমি বহলভাৱে এটা আমি ডাঙৰ ফাইলামত ইনক্লুড কৰিছোঁ যিটো কৈছে আমাৰ কৰ্ডেটা সিহঁতৰ মানে কৰ্ডেট আছে হ'লে বিলংছ টু দ্য ফাইলাম কৰ্ডেটা মানে সিহঁতৰ এই মেৰুদণ্ডী হ'লে মেৰুদণ্ডডাল আছে কাৰণে সিহঁতক মেৰুদণ্ডী প্ৰাণী বুলি কয় তাৰপিছতে আহিব কিংডম একদম চবতকৈ ডাঙৰ যিটো মই কৈছিলোঁ যে আৰ্থ হয়নে চ' একদম বহুত চবতকৈ কম চিমিলাৰিটিজ আছে হ'ল আৰু চবতকৈ ডাঙৰ টেক্সা বা টেক্সনটোক আমি ক'ম কিংডম দ্য গ্ৰুপ অফ অল দ্য ৰিলেটেড ফাইলা আৰ কল্ড কিংডম কিংডম প্লান্টে কম্প্ৰাইজেছ অফ অল দ্য প্লাণ্টছ ফ্ৰম ভেৰিয়াছ ডিভিজন কিংডম প্লান্টে হ'ব পাৰে বা কিংডম এনিমেলিয়া হ'ব পাৰে এনিমেলিয়া বুলি যেতিয়া কওঁ আমি তাত মেৰুদণ্ডী অমেৰুদণ্ডী গোটেইখিনি তাত সোমাই যাব যেতিয়া মই কিংডম প্লান্টে বুলি ক'ম তাত তোমালোকৰ ব্ৰায়'ফাইটা টেৰিড'ফাইটা পাবাগে যেতিয়া আমি নেক্সট পঢ়িম মানে প্ৰাণী ৰাজ্য উদ্ভিদ ৰাজ্য যেতিয়া মই পঢ়িম তেতিয়া গম পাবাগে কি কি হয় চ' ব্ৰায়'ফাইটা টেৰিড'ফাইটা জিমন'স্পাৰ্মছ এনজিঅ'স্পাৰ্মছ হেল'ফাইটা এই গোটেইখিনি মানে সিহঁতৰ ক'ত আমাৰ সোমাই যাব এটা ডাঙৰ কিংডম বা এটা ডাঙৰ ৰাজ্যত সোমাই যাব যিটোক আমি ক'ম প্লান্টে ৱাইডলি আমি ক'ম প্লান্টে হ'লে অকল এটাই সিহঁতৰ এটা কমন কেৰেক্টাৰ থাকিব যে সিহঁতৰ মানে ক্ল'ৰফিল প্ৰেজেণ্ট থাকিব দে কেন চিন্থেচাইজ দেয়াৰ অ'ন ফুড হ'ল অকল সেইটোৱে চিমিলাৰ কেৰেক্টাৰ্ছ বাকী একো তোমালোকে বেছি চিমিলাৰ কেৰেক্টাৰ্ছ নোপোৱাই সিহঁতৰ মাজত চ' ইমানখিনি বা এইটোৱে আমি বুজি পালোঁ যে যেতিয়া আমি তলৰ পৰা ওপৰলৈ গৈ থাকোঁ তেতিয়া আমাৰ কি হয় চিমিলাৰিটিজবিলাক আমাৰ কমি কমি আহি থাকে যেতিয়া আমি ওপৰৰ পৰা তললৈ আহি থাকোঁ তেতিয়া আমাৰ চিমিলাৰিটিজবিলাক বাঢ়ি বাঢ়ি গৈ থাকে হ'ল নেক্সট শ্লাইডখন দেখালে তোমালোকে বুজি পাবা ৰ'বা চ' ইয়াত চোৱা স্পিচিছ এইটো তোমালোকে উল্টাকৈ চাবা দেই স্পিচিছটো একেবাৰে সৰু হ'লে তাৰপিছতে আহিব জেনাছ অলপ ডাঙৰ তাৰপিছত আহিব ফেমিলি অলপ ডাঙৰ অৰ্ডাৰ অলপ ডাঙৰ ক্লাছ তাতকৈ ডাঙৰ ফাইলাম তাতকৈ ডাঙৰ আৰু কিংডম একেবাৰে ডাঙৰ চ' স্পিচিছত চবতকৈ হায়েষ্ট নম্বৰ অফ আমাৰ চিমিলাৰিটিজ আছে তাৰপিছত জেনাছত অলপমান বাঢ়িছে অলপমান আমাৰ চিমিলাৰিটি কমিলে ফেমিলিত আৰু অলপমান কমিলে অৰ্ডাৰত আৰু অকণমান কমি কমি আমাৰ কিংডম আমি যেতিয়ালৈকে পাওঁ আমাৰ মাজত অকল এটা বা দুটাহে আমি চিমিলাৰিটিজ পাওঁ ক্লিয়াৰ হ'ল আমি যে এতিয়া মই তোমালোকক স্পিচিছৰ পৰা পঢ়াইছোঁ কাৰণে মই এইটো ডায়েগ্ৰাম দিছোঁ এইটো তোমালোকে আপচাইড ডাউন কৰি পেলাই যদি চোৱা ফাৰ্ষ্ট আমাৰ সদায় আহিব কি কিংডম তাৰপিছত আহিব ফাইলাম তাৰপিছতে আহিব ক্লাছ তাৰপিছতে আহিব অৰ্ডাৰ তাৰপিছতে ফেমিলি জেনাছ স্পিচিছ হয় চ' ইয়াত হোম'চেপিয়েন্স হোমিনিডিছ প্ৰাইমেটছ মেমেলছ কৰ্ডেটছ আৰু এনিমেলিয়া চ' এইটো আমাৰ হিউমেন বিঙৰ এটা মানে আমাৰ ক্লাছিফিকেশ্যনটো দিয়া আছে নেক্সট ইয়াত আমাৰ কিছুমান কমন নেম আৰু সিহঁতৰ চাইণ্টিফিক নেম মানে ফাইলামৰলৈকে দিয়া আছে মুখস্থ কৰিবলৈ নালাগে তোমালোকে এইবিলাক দেই তোমালোকে এইবোৰ একো মুখস্থ এইবোৰ কৰিব নালাগে জাষ্ট
মানে এক্সাম্পল হিচাপে দিয়া আছে যিখন তোমালোকৰ এখন চাৰ্টখন বুকতো আছে অলৰেডি এভেইলেবল হয় তাতে চাই ল'বা একো মুখস্থ কৰিব নালাগে জাষ্ট এটা দুটা চবৰে এক্সাম্পল মনত ৰাখি ৰাখি গৈ থাকিবা আগৰ স্লাইডছবিলাকত আছে তোমালোকে ভিডিঅ'টো চাওঁতে কি কৰিবা পজ কৰিবা আৰু স্ক্ৰীনশ্বট মাৰি পেলাই থৈ দিবা আৰু সেইকেইটা এক্সাম্পলে তোমালোকে মনত ৰাখিলেও হৈ যাব নেক্সট আছে টেক্সনমিক ষ্টাডিজ So, storehouse of information and species which can help in identification and classification of organisms are called taxonomic aids. Study of various species of plants, animals and other organisms are useful in agriculture, forestry, industry, etc. These studies are useful to know about our bioresources and their diversity. These help in identification, naming and classification of organisms. So, taxonomic aids কি হয় যিখিনি মানে বস্তুৱে মানে যিখিনি আমাৰ মানে দ্য থিংছ ডেট হেল্পছ ইন দ্য টেক্সনমিক ষ্টাডিজ আমাৰ টেক্সনমিক ষ্টাডি কৰিবলৈ আমাক যিবিলাকে হেল্প কৰে সেইবিলাকক আমি ক'ম কি টেক্সনমিক এইডছ ফৰ এক্সাম্পল এতিয়া আমি অনলাইন ক্লাছ কৰি আছোঁ চ' অনলাইন ক্লাছ কৰোঁতে আমাৰ এইড কি হ'ব আমাৰ হেল্পফুল মেটেৰিয়েল কি হয় ফাৰ্ষ্টটো আমাৰ মোবাইলটো বা লেপটপটো আমাৰ ডিভাইচটো হয়নে নেক্সট আমাৰ এইড কি হ'ব আমাৰ নেট কানেকশ্যনটো নেক্সট আমাৰ বুকখন আমাৰ নোটবুকখন আমাৰ পেঞ্চিলডাল হ'লে চ' সেইখিনি হৈ গ'ল আমাৰ অনলাইন ক্লাছ কৰোঁতে বা অনলাইন যেতিয়া আমি পঢ়িছোঁ আমাৰ সেইখিনি আমাক হেল্প কৰিছে হয়নে চ' তেনেকৈ আমাৰ টেক্সনমিক ষ্টাডি এটা কৰোঁতে যিখিনি বস্তুৱে আমাক হেল্প কৰিব ফৰ আৱাৰ ষ্টাডিজ সেইখিনি হ'বগৈ আমাৰ টেক্সনমিক এইডছ ক্লিয়াৰ এতিয়া চোৱা ষ্টাডি অফ ভেৰিয়াছ স্পিচিছ অফ প্লাণ্টছ এনিমেলছ এণ্ড আদাৰ অৰ্গেনিজমছ আৰ ইউজফুল ইন এগ্ৰিকালচাৰ ফৰেষ্ট্ৰি ইণ্ডাষ্ট্ৰি এক্সেট্ৰা চ' কিয় লাগে আমাক এই টেক্সনমিক ষ্টাডিটো আমাৰ কাৰণে কিয় দৰকাৰী হয় সিহঁতি এই মানে এনেকুৱা ধৰণৰ ষ্টাডিজৰ পৰা আমি এগ্ৰিকালচাৰত আমাৰ কাৰণে ইউজফুল হয় আমি যেতিয়া কিবা এটা ক্ৰপ আমি প্লাণ্ট কৰোঁ উই হেভ টু ন' ইটছ হেবিট হয়নে সি কিমানটো তাক পানী লাগে কিমানটো টেম্পাৰেচাৰত সি গ্ৰ' হ'ব কিমান দিন লাগে সিহঁতৰ গোটেই লাইফ স্পেনটোৰ কাৰণে ক্লিয়াৰ হ'ল চ' কেনেকুৱা মানে দিনত সিহঁতক আমি হাৰ্ভেষ্ট কৰিব পাৰোঁ কেনেকুৱা দিনত আমি সিহঁতক শ্ব' কৰিব পাৰোঁ চ' সেইবিলাক হৈ গ'ল সেই মানে ইনফৰ্মেশ্যনবিলাকৰ কাৰণে বা কেনেকুৱা সিহঁতৰ কিবা মানে পোকবিলাকে সিহঁতক হাৰ্ম কৰিব পাৰে চ' সিহঁতৰ বেমাৰ কি লাগিব পাৰে ক'ৰ পৰা সেইবোৰ বেমাৰ হ'ব পাৰে চ' এগ্ৰিকালচাৰ ফিল্ডত আমাৰ হেল্প কৰিব ফৰেষ্ট্ৰি যিবিলাক আমাৰ ফৰেষ্ট প্ৰডাক্টছ নহ'লে টিম্বাৰ বা ভেৰিয়াছ কাইণ্ডছ অফ যিবিলাক আমাৰ ফৰেষ্ট প্ৰডাক্টছ আছে সেইবিলাকৰ আমি ইউজফুল হ'ব যে এইজোপা গছৰ পৰা আমি ভাল কাঠ পাম এইজোপা গছৰ পৰা আমি নাপাওঁ ক্লিয়াৰ চ' চিম্পল বিট নেক্সট আহিব ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনতো আমাক বহুতখিনি মানে বায়' ৰিচোৰ্চবিলাকো আমাক লাগে উইচ আৰ হেল্পফুল ফৰ আছ সেইখিনিত আমাৰ হেল্প কৰিব নেক্সট উই হেভ টু ন' আৱাৰ বায়' ৰিচোৰ্চেছ যিবিলাক আমাৰ আজিকালিতো আমাৰ বায়'ডিজেল ওলালে হয়নে চ' সেই তেনেকুৱা মানে বায়' ৰিচোৰ্চেছবিলাক সেইফালৰ পৰা আমাৰ হেল্পফুল হ'ব আমি যদি উই ডু দিছ কাইণ্ড অফ টেক্সনমিকেল ষ্টাডিজ দেন আকৌ যিটো মই কৈছিলোঁ ছিষ্টেমেটিক্সত বস্তু এটা আইডেণ্টিফাই কৰিবলৈ তাৰ নেমিং বা ক্লাছিফিকেশ্যন কৰিবলৈ আমাক টেক্সনমিক ষ্টাডিজ কৰিলে আমাৰ হেল্পফুল হয় চ' দিজ আৰ এবাউট টেক্সনমিক ষ্টাডিজ নেক্সট আমি চামগৈ টেক্সনমিক এইডছ চ' আমাৰ 5 টাইপছ অফ আমাৰ টেক্সনমিকেল এইডছ আছে ফাৰ্ষ্টটো আহিলে আমাৰ হাৰ্বেৰিয়াম নেক্সট আহিব আমাৰ বটানিকেল গাৰ্ডেনছ মিউজিয়াম জুলজিকেল পাৰ্কছ এণ্ড কি চ' সেইকেইটা কি হয় চোৱা চ' হাৰ্বেৰিয়াম আই থিংক মই এবাৰ ক্লাছত কৈছিলোঁ হাৰ্বেৰিয়াম ইজ এ ষ্ট'ৰ হাউচ অফ প্লাণ্ট স্পেচিমেন্স আৰ ড্ৰাইড প্ৰেছড এণ্ড প্ৰিজাৰ্ভড অন শ্বীটছ দিজ শ্বীটছ আৰ এৰেঞ্জ চিষ্টেমেটিকেলি একৰ্ডিং টু দ্য ইউনিভাৰ্চেলি একচেপ্টেড চিষ্টেম অফ ক্লাছিফিকেশ্যন Herbarium sheets contain information about date and place of the collection, collector's name, local and scientific name, family, etc. It provides quick referral system in taxonomical studies. So, ইয়াত এখন তোমালোকে দেখিছা herbarium sheet এখন কিহৰ তুলসী হল অসিমাম sanctum. So, তুলসীৰ আমাৰ এখন মানে herbarium sheet হয়. So, herbarium sheet খনত কি কৰোঁ আমি যিটো আমাৰ স্পেচিমেন দৰকাৰ হয় সেইটো আমি কি কৰোঁ কালেক্ট কৰোঁ বেলেগ লোকেলিটিজৰ পৰা কালেক্ট কৰোঁ এতিয়া তুলসী বুলি ক'লেও মই একদম ভেৰিয়াছ মানে বহুত কাইণ্ড অফ আমাৰ তুলসী এভেইলেবল আছে চ' যিটো আমাৰ স্পেচিছ লাগে সেইটো আমি কালেক্ট কৰিলোঁ
ভালকৈ আমি তাক ক্লিন আপ কৰি পেলাই তাক প্ৰিজাৰ্ভ কৰিলোঁ হয়নে প্ৰেছ কৰি পেলাই নিউজ পেপাৰত মই অলৰেডি তোমালোকক ক'লোঁ কেনেকৈ কৰে তো প্ৰিজাৰ্ভ কৰিলোঁ আমি ৰাখিলোঁ তাৰপিছতে কি এনেকুৱা আমাৰ এটা মানে স্পেচিফিক চাইজৰ আমাৰ হাৰ্বেৰিয়াম শ্বীট এভেইলেবল হয় বা আমি চাৰ্ট পেপাৰ ইউজ কৰি পেলাই বনাই ল'ব পাৰোঁ চ' হাৰ্বেৰিয়াম শ্বীটত আমি ধুনীয়াকৈ পেষ্ট কৰিলোঁ এটা কথা মনত ৰাখিবা সেইটো মই আগতেও তোমালোকক কৈছোঁ যে হাৰ্বেৰিয়াম শ্বীট বনাওঁতে আমি সদায় মানে প্লান্ট স্পিচিছ হ'লে আমি তাৰ শ্বীট মানে হয়নে গুটিবিলাক বীজবিলাক seed plus flower এইবিলাক আমাৰ ৰিপ্ৰডাক্টিভ অৰ্গেনছ হয় অফ মানে প্লান্ট সেইখিনি আমি ইনক্লুড কৰিব লাগিব চ' ইয়াতো আছে দেখিছানে চ' সেইখিনি আমি ইনক্লুড কৰি পেলাই বস্তুটো আমি ধুনীয়াকৈ পেষ্ট কৰিলোঁ আৰু তলত আমি কেতিয়া কোনটো প্লেচৰ পৰা কোনদিনা আমি কালেক্ট কৰিছিলোঁ সেয়া লিখিলোঁ তাৰ গোটেই ক্লাছিফিকেশ্যনটোৰ কথা লিখিলোঁ হ'লে কালেক্টৰৰ নেম কথা লিখিলোঁ আৰু যদি ইউজ কিবা কিবি আছে মেডিচিনেল ইউজ হওক বা বেলেগ কিবা ইউজ হওক চ' ইউজখিনি আমি লিখিলোঁ সেইখিনি হ'ব ইনফৰমেশ্যন এবাউট ডেট মানে হাৰ্বেৰিয়াম স্পেচিমেন এইটো আমি প্ৰিজাৰ্ভ কৰি পেলাই ৰাখি দিলা তোমালোকে ফাৰ্ডাৰ আমি কেতিয়াবা ষ্টাডি কৰিবলৈ হ'লে তুলসী প্লান্ট ছাপ'জ এভেইলেবল নাই বা কিবা কাৰণে তুমি ষ্টাডি কৰিছা তোমাৰ ওচৰত লাইভ স্পেচিমেনটো এভেইলেবল নাই চ' আমি আনি পেলাই তুলসী প্লান্টটো চালোঁ নেক্সট আছে আমাৰ বটানিকেল গাৰ্ডেনছ So botanical gardens bilak ki hobo is a place where plants are grown and displayed for the purpose of research and education. Each plant contain labels indicating their scientific name and family. So example কিছুমান দিয়া আছে হিনি পঢ়িলবা so botanical garden কি হ'ব মানে এখন পাৰ্ক নিচিনা হ'লে তাত আমাৰ ভেৰিয়াছ কাইণ্ডছ অফ ট্ৰিজ থাকিব শ্ৰাবছ থাকিব হাৰ্বছ থাকিব আৰু প্ৰত্যেকতে কি থাকিব এটা লেভেল থাকিব কি হয় হল তাৰ সাইন্টিফিক নেম থাকিব কমন নেম থাকিব তোমালকে যিকোনো এখন কলেজলৈও যদি যোৱা তাতো তোমালকে এখন বটানিক্যাল গাৰ্ডেন দেখিবা সো তাতে মানে ইটস আ কালেকশন অফ ডিফারেন্ট কাইন্ডস অফ প্লান্টস বটানিক্যাল গাৰ্ডেন নেক্সট আহিছে আমাৰ মিউজিয়াম স্পেলিং টু ফাৰ্ষ্ট সেন্টেন্সত ভুল আছে কাৰেক্ট কৰি লবা মিউজিয়াম ইজ দ্য প্লেস অফ কালেকশন অফ প্ৰিজাৰ্ভড প্লান্ট and animal specimens for study and reference. Specimens are preserved in containers or jars in preservative solution and can be preserved as dry also. Insects are preserved in insect boxes after collecting, killing and pinning. Large animals are stuffed and preserved. Ekhini moi tumalokok pisot koi dim iman tumalokok procedure tu nalage kenege ami mane amar wet preservation থাকে dry preservation থাকে দুটা টাইপৰ preservation থাকে সো মিউজিয়ামত আমি কি কৰো আমি এনিমেল আৰু প্লান্ট স্পেচিমেন বিলাক আমি মানে প্ৰিজাৰ্ভ কৰি থওঁ হয়নে মিউজিয়াম জানে আৰু কি হয় সংগ্ৰহালয় বুলি যে কয় অসমীয়া সো তাত আমি কি কৰো এনেকুৱা ভেৰিয়াছ কাইণ্ডছ অফ অৰ্গেনিজম বিলাক প্ৰিজাৰ্ভ কৰি ৰাখো যাতে আমি হেবিলাক পিছত চাব পাৰো এতিয়া মই কলো যে কলেজত বটানিক্যাল গাৰ্ডেন থাকে তেনেকে যিকোনো তুমি জুলজি ল্যাব এটালে যোৱা বা বটানি ল্যাব এটালে যোৱা তাত তুমি দেখিবা ভেৰিয়াছ কাইণ্ডছ অফ স্পেচিমেন বিলাক ৰখা হয় হয়নে এনেকা বটলত ভৰাই থোৱা হয় তাত প্ৰিজাৰ্ভেটিভ দি পেলাই যেটো আমাৰ ফৰ্মেলডিহাইড আমি ইউজ কৰো ফৰ্মেলডিহাইডত এনিমেল বিলাক ভৰাই থোৱা হয় হয়নে তাত তোমালোকে ভেৰিয়াছ কাইণ্ডছ অফ বাৰ্ডছ দেখিবা স্নেকস দেখিবা আমাৰ ইনভাৰ্টিব্ৰেটছ দেখিবা ইনসেক্টছ বিলাক সো তেনেকুৱা মানে ভেৰিয়াছ কাইণ্ডছ অফ স্পেচিমেন আমি তাত দেখা পাওঁ নেক্সট আহিব আমাৰ জুলজিক্যাল পাৰ্ট যিবিলাক আমাৰ জু জানাই জু কি হয় সো ইয়াতে কি হয় আমাৰ এনিমেলছ বিলাক প্ৰিজাৰ্ভ কৰা হয় হলে জুত আমি কি কৰো এনিমেলছ বিলাক যিবিলাক আমাৰ এন্ডেঞ্জাৰ্ড হয় সিহঁতৰ মানে ধৰিলা সংখ্যা হিহঁতি কমি আহিছে হল সিহঁতৰ মানে এক্সটিংক্ট হোৱাৰ এটা মানে চান্স আছে ৰেয়াৰলি ফাউণ্ড স্পিচিছ বিলাক বা এনেও মানে বেলেগ জেগাৰ পৰা আনি পেলাই কি কৰো আমি বেলেগ এটা নতুন এটা জেগাত আমি সিহঁতক প্ৰিজাৰ্ভ কৰো সিহঁতক ৰাখো মানে সংৰক্ষণ কৰো সো হেতু হৈ গল আমাৰ জুলজিক্যাল পাৰ্ক নেক্সট আহিব key to swagi hoy keys are important so keys are used for identification of plants and animals based on similarities and dissimilarities keys are analytical in nature and based on contrasting characters in a pair called couplet out of the two proposed character only one which is relevant is accepted while the other is rejected each statement is in a key is called a lead Separate taxonomic keys are required for each taxonomic category such as family, genus, order, etc. So yat tumalke swa a diagram to deisane ami vertebrate jeta ami study koru amar duta question hoy yat amar duta character thakibo far no far mane num thaka aru num na thaka hole num thaka bilak ami etat humai dilu num na thaka bilak ami antut humai dilu mane ami jete eta animal study koriso so tar ami duta character loiso tar num ase ne num nai yes or no
যিটো আছে সেইটো আমি একচেপ্ট কৰিছোঁ ৰেলিভেণ্ট হৈছে যোনটো নাই আমি সেইটো ৰিজেক্ট কৰিছোঁ এতিয়া আমি কেৰেক্টাৰ যিটো লৈছোঁ সেইটো আমাৰ লিড হয় মানে আমি ফাৰৰ কথা ষ্টাডি কৰিছোঁ বা হেয়াৰ্ছ ফাৰ বা হেয়াৰ চ' হেয়াৰ্ছৰ কথা ষ্টাডি কৰিছোঁ চ' সেইটো আমাৰ লিড হ'ব তো তেনেকৈ কৰি পেলাই আমি চিমিলাৰ কেৰেক্টাৰ্ছবিলাক চাই আছে নে নাই বস্তু এটা আছে নাই তেনেকৈ চাই পেলাই আমি গোটেই বস্তুটো মানে ক্লাছিফাই কৰি দিব পাৰোঁ ক্লিয়াৰ হ'ল চ' দিজ আৰ এবাউট কিজ চ' এইখিনি আছিলে আমাৰ এবাউট টেক্সনমিক ষ্টাডিজ বা টেক্সনমিক এইডছ এই এইডছবিলাকে আমাক AIDS এইডছ চ' এইডছবিলাক মানে কি হ'ব আমাৰ টেক্সনমিক ষ্টাডি কৰোঁতে আমাক হেল্প কৰে ক্লিয়াৰ হ'ল যদি কিবা ডাউটছ থাকে তোমালোকে ক্লাছত সুধি ল'বা হ'ল এণ্ড ইয়াৰ লগতে আমাৰ চেপ্টাৰ নম্বৰ 1টো শেষ হ'ল চ' যিমান যি ডাউটছ থাকে নেক্সট ক্লাছত ডিছকাছ কৰি পেলাই ইয়াৰ যিমান নোটছ আছে সেইখিনি সোনকালে প্ৰিপেয়াৰ কৰি পেলাই মোক দেখাবা